Hello traders, Infinitech Solution or another learning video আপোনালোকক স্বাগতম জনাইছো फ्रेंड्स প্ৰথমতে চাও আমি কালি আমাৰ মাৰ্কেট সিনাৰিও তো কালি আমাৰ ব্যাংক নিফটিৰ এক্সপায়াৰি আছিল 46639 তাৰ এটা ইম্পৰ্টেন্ট লেভেল আছিল আৰু এটা মই মেনশন কৰিছিলো যে এটা বক্স প্যাটাৰ্নৰ যেটো হিট ৰেট কৰি আছিল তাৰ যিকোনো এটা সাইডত যদি ব্ৰেক কৰে দেন এটা ভাল মুভমেন্ট আমি ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম তো হি আমাৰ যেটো আপসাইডৰ কাৰণে যেটো লেভেল আছিল 46727 তো হি ব্ৰেক কৰি পেলাই আমাৰ যেটো ওপৰত এটা ৰেঞ্জ আছিল 46850 পৰা 46900 লৈকে তো হি খুব ফাস্ট মুভ কৰি পেলাই এই লেভেলটো এচিভ কৰে এন্ড দেন এগেইন হি এটা ডিপ দিয়ে আৰু তাৰপিছত হি অলপ চপি হৈ যায় সাইডৱেজ হৈ যায় দেন আকৌ হি এটা ডাউন সাইড মুভ দি পেলাই আমাৰ যেটো 46727 এটো আমাৰ এই লেভেলটো এচিভ কৰে फ्रेंड्स আমাৰ টেলিগ্ৰাম চেনেলত আমি প্ৰিভিয়াস ভিডিওত কৈছিলো যে ব্যাংক নিফটিত কিন্তু এটা ডব্লিউ প্যাটাৰ্ন পেন্ডিং আছে তো হেতু হি আজি সুন্দৰকে ফৰ্ম কৰে এন্ড আমাৰ যিখিনি লেভেলছ আছে সেইখিনি আমি এচিভ কৰো এন্ড দেন এগেইন ট্ৰেডিংৰ যিখিনি লাষ্ট আৱাৰ্স তাত 46680 লো পৰা হি 46960 এই এটা বৃহৎ এটা মুভ কৰে যত আমি 200 পইণ্ট আমি ক্যাপচাৰ কৰো সো কালি কাৰণে ব্যাংক নিফটিৰ আমাৰ লেভেলছ খিনি সুন্দৰকৈ কাম কৰিছিল এনে গেইন যদি আমি চাও নিফটি কাৰণে কালি ইম্পৰ্টেন্ট লেভেল আছিল 22008 বাট তাৰ ওপৰত আমি এটা নেৰো ৰেঞ্জো আমি এটো আমি আইডেন্টিফাই কৰিছিলো তো ঠিক এক্স্যাক্টলি তাতে হি সাপোৰ্ট লয় আৰু আমাৰ ওপৰৰ যিখিনি লেভেলছ আছিল 22077 হেতু হি ব্ৰেক কৰে আমাৰ তাৰ ওপৰৰ যেটো ৰেঞ্জ হেতু হি এচিভ কৰে এগেইন হেতু ব্ৰেক কৰি আমাৰ তাৰ ওপৰৰ যেটো আমি আইডেন্টিফাই কৰিছিল 22156 সুন্দৰকৈ হি এচিভ কৰে এন্ড এগেইন হি ওপৰৰ আমাৰ যেটো ইম্পৰ্টেন্স ৰেজিস্ট্যান্স আছিল তাৰ ওচৰলৈ হি যাবলৈ চেষ্টা কৰে বাট হেতু সাস্টেইন নহয় আৰু হি এটা ডাউন মুভ দিয়ে ওকে তো আমাৰ যেটো ইম্পৰ্টেন্ট ৰেঞ্জ আছিল পুনৰ হি তালৈকে আহে এন্ড তাৰ ওপৰত গৈ প্লাই আমাৰ 22156 ৰ যেটো লেভেল হেতু পুনৰ হি এচিভ কৰে যেটো আমাৰ লাষ্ট 15 মিনিটস আছিল তো ইয়াত আমি ভাল আমি পইণ্টস আমি কালি ক্যাপচাৰ কৰিছো সো এইখিনি আছিল কালিৰ মাৰ্কেট সিনাৰিও তো আজিৰ কাৰণে যদি চাও তো আজি নিফটিৰ এক্সপায়াৰি আছে এটো মান্থলি এক্সপায়াৰি হ'ব মান্থলি কোৱাৰ্টাৰলি সো এটো এটা ইম্পৰ্টেন্ট এক্সপায়াৰি হ'বলৈ গৈ আছে সো আজি কাৰণে নিফটিৰ ইম্পৰ্টেন্ট লেভেল হ'ব 22123 সো ইয়াৰ ওপৰত আমি যদি আপসাইডৰ যদি কাৰণে চাও 22222 এটো এটা ইম্পৰ্টেন্ট লেভেল হ'ব যাৰ ওপৰত যদি মাৰ্কেট সাস্টেইন হয় দেন আমি 22253 দেন 22281 এন ওপৰত এটা ষ্ট্ৰং ৰেজিস্ট্যান্স জোন আছে 22320 আৰু যাৰ ওপৰত আমি যদি ব্ৰেক কৰে আজি আৰু এটা ট্ৰেন্ড লাইনও ইয়াত ওয়াৰ্ক কৰি আছে আজি কেবাটাও ভিডিওত মই এই ট্ৰেন্ড লাইনডালৰ কথা কৈ আহিছো মেনশন কৰি আহিছো সো যদি এডাল আজি ব্ৰেক হয় আপসাইড কেনেবাকে দেন আমি এটা ফাস্ট মুভ দেখিবলৈ পাম ওকে ডাউন সাইড মুভৰ কাৰণে যদি চাও দেন আমাৰ 22061 এটো এটা ইম্পৰ্টেন্ট লেভেল হ'ব তো তাত আহি প্লাই মাৰ্কেটে অলপ কনসলিডেট কৰিব পাৰে যেহেতু এটা 24 জন আগতে আছে এন্ড দেন এটা নেৰো ৰেঞ্জ আছে যদি হেতু ডাউন সাইড ব্ৰেক কৰে আৰু এটা সাইকোলজিক্যাল লেভেল হয় 22000 দেন আমি দেখা পাম 21936 ৰ লৈকে মাৰ্কেট আহিব পাৰে দেন তাৰ তলত 21881 এটা ইম্পৰ্টেন্ট লেভেল এন্ড দেন 21800 ৰ ওচৰত আপুনি এটা ষ্ট্ৰং সাপোৰ্ট জোন আছে তো ব্যাংক নিফটি যদি চাও তো ব্যাংক নিফটি কাৰণে আজিৰ ইম্পৰ্টেন্ট লেভেলটো হ'ব 46795 আৰু আপসাইড মুভৰ কাৰণে যদি চাও এই ৰেঞ্জটো পুনৰ এটা ইম্পৰ্টেন্ট ৰেঞ্জ হিচাপে আমি দেখা পাম 47000 ৰ যেটো সাইকোলজিক্যাল লেভেল হয় তো তাৰ ওপৰত যদি হি ব্ৰেক কৰে এন্ড 47080 এই লেভেলটো যদি হি কনসলিডেট কৰে বা ইয়াত সাস্টেইন হয় দেন আমি এগেইন আপসাইড মুভ দেখিবলৈ পাম 47145 দেন 47193 এন্ড তাৰ ওপৰত 47200 ৰ পৰা 47400 লৈকে এটা ষ্ট্ৰং ৰেজিস্ট্যান্স জোন আছে আৰু যাৰ ওপৰত যদি কেনেবাকে ব্ৰেক কৰে আমি আৰু ফাস্ট মুভ দেখিবলৈ পাম
আপ টু 47,733 এটাৰ আপছাইড এটা ৰেঞ্জ আছে ডাউন ছাইডৰ কাৰণে যদি চাওঁ 46,753 এইটো এটা ইম্পৰ্টেণ্ট লেভেল হ'ব এণ্ড সেইটো যদি ডাউন ছাইড ব্ৰেক কৰে 46,622 দেন 46,549 এণ্ড দেন এগেইন 46,400 ওচৰে পাজৰে যিটো আমাৰ ৰেঞ্জ আছে তালৈকে আমি মাৰ্কেট অহা দেখা পাব পাৰোঁ চ' এইখিনি আছিলে আজিৰ এনালাইচিছ চ' ৱাটচফুল হৈ কাম কৰিব আজি এটা ইম্পৰ্টেণ্ট ডে হয় চ' স্পেচিয়েলি নিফটিৰ কাৰণে চ' এই লেভেলছখিনি ভালদৰে আপোনালোকে চাই ল'ব আৰু সেইটো মতে আপোনালোকে এটা ইনফৰ্ম ডিচিজন ল'ব চ' আজিলৈ আহিছোঁ হেভ এ নাইচ ডে হেভ এ প্ৰফিটেবল ডে থেংক ইউ ছ' মাছ